নগাঁও সন্থাৰ তৰফৰ পৰা মই কোষাধ্যক্ষ আৰু আমাৰ টিম আহিছে। আমি এই অনুষ্ঠানৰ লগত জড়িত এটা ক্ষেত্ৰতে, কিয়নো বিশেষভাৱে সক্ষম যিসকল ব্যক্তি থাকে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে খেলা ধূলাৰ জৰিয়তে নিজৰ এটা জীৱিকা প্ৰকাশৰ সুবিধা পায়। আৰু এনেধৰণৰ কেম্পবিলাকৰ থ্ৰুদি কি হয়, আপোনালোকৰ প্ৰথমতে ডিটেকশ্যন হয়, তেওঁলোকৰ যিখিনি ৰিকুৱাৰমেণ্ট থাকে তেওঁলোকে ৰিকুৱাৰমেণ্টখিনি যদি ফুলফিল হয় তেওঁলোকেও সামাজিক বৈষম্যতাটো অনুভৱ নকৰে, কিয়নো বহুতে তেওঁলোকে অলপ মানসিকভাৱে ভোগে যে সমাজত। কিন্তু আজিৰ যুগত দেখা পোৱা গৈছে পেৰা অলিম্পিকত ভাৰতবৰ্ষই যিখিনি জেনেৰেল অলিম্পিকতকৈ বেছি সোণৰ পদক আনিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি ৰাজ্যিক হিচাপত তেওঁলোকক বা জিলাভিত্তিক তেওঁলোকক খেলুৱৈ হিচাপে যদি আগবঢ়াই নিব পাৰোঁ, তাৰপিছত ৰাজ্যিক তাৰপিছত আন্তঃৰাজ্যিক হিচাপে হ'লে তেওঁলোকে যিটো পদকৰ মূল্য অলিম্পিকত পায় 10 কোটি টকা, বিশেষ সক্ষমখিনিসকলেও 10 কোটি টকাই পায়। কিয়নো এইসকলৰ পৰা এটা কি হয়, চাকৰিৰ ক্ষেত্ৰতো তেওঁলোকৰ সুবিধা হয়। আৰু তেওঁলোকৰ মানসিকভাৱে আজিকালি মই দেখিছোঁ বহুত অভিভাৱকে ইমান সচেতন হৈছে, তেওঁলোকে ইয়াত আহিছে, তেওঁলোকে নিজৰ সন্তানক সমাজৰ লগত আগুৱাই যোৱাৰ ক্ষেত্ৰত যিখিনি সুবিধা আজি দিছে সজাগতা হিচাপে, আৰু ইয়াৰ দ্বাৰা তেওঁলোকে এপ্ৰ'চটো গম পাব, কাক লগ ধৰিলে, কেনেকৈ লগ পালে কি ধৰণৰ সুবিধা পাম। দুৰ্লভ ডাঙৰীয়া ইয়াতে তেওঁলোক অতিকৈ জড়িত, তেওঁ বুজাই দিছে। আৰু ময়ো এই জহতে ক'ব বিচাৰোঁ, মই ৰটাৰী ক্লাবৰ ফাউণ্ডাৰ ছেক্ৰেটেৰী, প্ৰেছিডেণ্ট মই দুবাৰ আছিলোঁ। আমি ৰটাৰী ক্লাবেও নগাঁও ইয়াত আমি ক্ষুদ্ৰভাৱে জড়িত হৈছোঁ, আৰু ভৱিষ্যতে আশা কৰোঁ সমগ্ৰ নগাঁও জিলাকে নহয় অসমেই যাতে পেৰা অলিম্পিকৰ থ্ৰুদি এওঁলোকৰ প্ৰতিভাবিলাক যাতে আমি গোটেই বিশ্বৰ আগত আগবঢ়াই নিব পাৰোঁ। সেই ক্ষেত্ৰত আমি সংস্থাৰ তৰফৰ পৰা এই চাই চিদ্ধি সেৱা কমিটিক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে ইমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে ধন্যবাদ। নমস্কাৰ, ওম সাই ৰাম। মানৱ সেৱাই ঈশ্বৰ সেৱা বাণী সৰুগত কৰি 1910 চনত শ্ৰী ডি চাইবা সেৱানিয়া গঠিত হৈছিলে পুৰণিগুদামৰ ভীমৰ গাঁৱত। এই অনুষ্ঠানৰ লগতে শ্ৰী ডি চাইবা এটা মন্দিৰ পুৰণিগুদামৰ ভীমৰ গাঁৱত আৰম্ভ হৈছিলে, আৰু যোৱা 11 চনৰ 24 ডিচেম্বৰৰ দিনা এই অনুষ্ঠান প্ৰতিষ্ঠা হয় মন্দিৰভাগ। আৰু যোৱা 25 চনৰ 16 আগষ্ট তাৰিখে পাৰ্মানেণ্ট মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হয়, য'ত উপস্থিত আছিলে আমাৰ পূজ্য গুৰুজী ডক্টৰ চন্দ্ৰভানু সতপথী মহাৰাজ। আৰু এই আমাৰ সকলো কামত সহযোগ কৰিছিলে গোটেই বিশ্বজুৰি থকা আমাৰ ছাই ভক্তসকলে। আৰু বিশেষভাৱে আমাক সহায় আগবঢ়াইছিলে সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাদেৱ, আৰু লগতে তেখেতৰ সহধৰ্মিনী উদ্যোগত এই মন্দিৰভাগ প্ৰতিষ্ঠা হয়। আৰু আজি আমি এই অনুষ্ঠানৰ লগত পূৰ্বে কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ দৰে এটি বিশেষভাৱে যিসকল ব্যক্তি আছে তথা দিব্যাংগজন বুলি কোৱা হয়, তেখেতসকলৰ মূল্যায়নৰ লগতে আৰু আমাৰ এই দিব্যাংগজনৰ লগত ৰিলেটেড ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ বিভিন্ন যিবিলাক আঁচনি আছে বা আমাৰ শিক্ষাগত অৰ্হতা অৰ্জন কৰিবৰ কাৰণে আমাৰ কোৰ্চ আছে, সেইবিলাকৰ সজাগতাৰ ওপৰত এক বিশেষ আমি অনুষ্ঠান আয়োজন কৰিছোঁ। আজি ৰাতিপুৱা 9:30 বজাৰ পৰা সকলোৱে উৎসাহজনক উপস্থিতিয়ে আমাক উৎসাহিত কৰি তুলিছে, উদ্যোক্তা মণ্ডলীক, আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ এই দিনজোৰা কাৰ্যসূচীত আৰু বহু সংখ্যকে ইয়াতে অংশগ্ৰহণ কৰিব। সকলোকে ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ওম সাই ৰাম। মই ডক্টৰ সুনীল কুমাৰ ৰাম, মই CRC পৰা আহিলোঁ। CRC মানে কি, আণ্ডাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এইটো ইনষ্টিটিউশ্যন হয়। সেইটো ইনষ্টিটিউটত আমি বেলেগ ধৰণৰ ৰিহেবিলিটেশ্যন থেৰাপি, অল কাইণ্ডছ অফ ৰিহেবিলিটেশ্যন থেৰাপি লাইক ফিজিঅ'থেৰাপি, অকুপেশ্যনেল থেৰাপি, স্পীচ থেৰাপি, স্পেচিয়েল এডুকেশ্যন, ভকেশ্যনেল কাউন্সেলিং, then prosthetic orthotic, all facility we provide for the person with disability. তো এইটো যে ক্যাম্প হ'ল এসেসমেন্ট ক্যাম্প, এটা আমাৰ এটা এক্টিভিটি যে আছে, এইটো এসেসমেন্ট ক্যাম্পত কি হয় মানে কি বেলেগ অল টাইপস অফ ডিসেবিলিটি
बी आइडेंटिफाई, उसको हम लोग एसेस करते हैं। फिर सेकेंड फेज में हम लोग उन लोग के लिए जो भी एड्स एंड अप्लायंस गवर्नमेंट के थ्रू देते हैं उसको हम लोग डिस्ट्रीब्यूट करते हैं। तो आज ये जो फर्स्ट फेज है इसमें हम लोग असेसमेंट करेंगे। इसमें श्री साई बाजार ट्रस्ट ने हमने बहुत मदद किया है, इसके लिए मैं बहुत धन्यवाद देता हूँ। थैंक यू सो मच। 200 प्लस होंगे आज आई थिंक। हाँ, सबको आज आइडेंटिफाई करेंगे हम लोग, असेसमेंट करेंगे आज। फिर सेकेंड फेज में उन लोग को हम लोग जो भी आइडेंटिफाई होते हैं जिनको क्या क्या जरूरत लगेगी वो हम डिस्ट्रीब्यूट करेंगे उन लोग के हिसाब से। जैसे कि कोई लोग को मोटर डिसेबिलिटी है जो कि चल नहीं पाते हैं, तो उन लोग के लिए व्हील चेयर, ट्राईसाइकिल, जो सुन नहीं पाते हैं उनके लिए कान में लगाने की मशीन आती है जिसको हियरिंग एड्स बोलते हैं, वो देंगे। हाँ हाँ, पैरा ओलंपिक्स के बारे में तो बहुत कुछ अभी तो पार्टिसिपेट किए भी हैं लोग, लेकिन नौगांव डिस्ट्रिक्ट में अभी आई थिंक सर जैसे बता रहे थे वो लोग कुछ करेंगे। आई थिंक यहाँ पे जो एसोसिएशन है वो लोग करेंगे पैरा ओलंपिक के लिए। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।